পাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ দলগাঁৱত এটাৰ পিছত এটা পঞ্চায়ত দখল কৰিছে ARDF-এ শামটিলা গাঁও পঞ্চায়ত ARDF-ৰ দখলত শামটিলা গাঁও পঞ্চায়তৰ সভানেত্ৰী নয়মুন আলিম ARDF-ৰ সমৰ্থিত প্ৰাৰ্থী আছে নয়মুন আলিম সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পিছতে শামটিলা গাঁও পঞ্চায়তত আনন্দৰ লহৰ কেনেকুৱাকে চলিব বিশেষকৈ স্বাস্থ্য শিক্ষা আৰু ৰাস্তা ঘাট এইখিনি মই উন্নত কৰাৰ কাৰণে চেষ্টা কৰিম হয় পোনপ্ৰথমে মই শামটিলা গাঁও পঞ্চায়ত সমূহ ৰাইজক ধন্যবাদ জনাইছো যে তৃতীয়বাৰৰ কাৰণে আমাৰ জেহৰুল ইছলামৰ মিছেছক জেহৰুল ইছলামক তিনিবাৰ পঞ্চায়ত প্ৰেচিডেণ্ট হিচাপে শামটিলা গাঁও পঞ্চায়তৰ জনসাধাৰণে আগবঢ়াইছে তো মই শামটিলা গাঁও পঞ্চায়তৰ সমূহ ৰাইজক আমাৰ দলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে জেহৰুল ইছলামৰ কামৰ দক্ষতাৰ ওপৰতেই শামটিলা গাঁও পঞ্চায়তৰ সমূহ ৰাইজে তেখেতক তৃতীয়বাৰৰ কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হিচাপত নিৰ্বাচিত কৰি দিছে মই আশা কৰিম পঞ্চায়ত বডি সভাপতি উপসভাপতি আৰু পঞ্চায়ত সদস্যসকলৰ ফালৰ পৰা যে তেখেতসকলে যি শামটিলা পঞ্চায়তৰ ৰাইজৰ যিটো আশা আকাংক্ষাৰে তেওঁলোকক তৃতীয়বাৰৰ কাৰণে পঞ্চায়তত বহাই দিলে আগন্তুক দিনত আৰু যোৱাবেলিতকৈ আৰু ভাল কাম কৰি যাতে ৰাইজৰ মান সন্মান ৰাইজক সুখী কৰিব পাৰে এই আহ্বান মই পঞ্চায়ত বৰ্ডিক মই অনুৰোধ জনাইছোঁ দলগাঁও সমষ্টিত ২৫টা গাঁও পঞ্চায়ত তাৰে ১৭টা মান আজিলৈ হ'ল তাৰে অধিকাংশ মানে প্ৰায় ১৫টা মান ইউডিএফৰ দখলত হয় এইটো মই প্ৰথমেই আমাৰ দলৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবক ধন্যবাদ জনাম তেখেতে বিধায়ক হোৱাৰ পিছৰ পৰাই তেওঁৰ যিটো কৰ্মদক্ষতাৰ ফলত আজি পঞ্চায়তৰ সদস্যসকলে তেওঁৰ প্ৰতি আকৃষ্ট হৈ আমাৰ একেবাৰে মানে আমাৰ যি পঞ্চায়ত বডি হৈ আছে আমাৰ মুজিবুৰ ৰহমান চাহেবৰ নেতৃত্বত গাঁও পঞ্চায়তসমূহ ইতিমধ্যে ১৭খন গাঁও পঞ্চায়ত ARDF-ৰ দখলত আহিছে আৰু যিখিনি আছে হয়তো নিশ্চয় বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ কামৰ দক্ষতাৰ ওপৰতেই এই পঞ্চায়ত বডিবিলাক যিখিনি বাকী আছে তেওঁ সেইখিনিও আমাৰ ARDF-ৰ পক্ষত আহিব বুলি মই এইটো আপোনালোকে ভাল প্ৰশ্ন কৰিছে যে আমাৰ একদম তলৰ শ্ৰেণী যিখিনি ৱাৰ্ড লেভেলৰ পৰা যিটো নেকি আজি পঞ্চায়ত ৱাৰ্ড সদস্যসকলৰ জৰিয়তে আমাৰ পঞ্চায়ত বডিবিলাক হৈ আছে আৰু এটাৰ ভাল লক্ষণ ২৬ত নিশ্চয় আমি আগুৱাই যাব পাৰিম মুজিবুৰ ৰহমান চাহাবক দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হোৱাৰ কাৰণে এটা ৰাস্তা ওলাইছে বুলি মই ভাবোঁ প্ৰাইড নিউজ 24 সত্যৰ দিশত এখোজ